তদন্ত বহুখিনি তীব্ৰ গতিত আগবাঢ়ি গৈছে। অহা 6 তাৰিখলৈকে আমি সময় দিছোঁ শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু 8জন ছিংগাপুৰত থকা অসমীয়া ব্যক্তিক আমাৰ CIDত আহি সন্মুখীন হ'বৰ বাবে সকলোৰে নটিছ আমি ভাৰতৰ ছিংগাপুৰত থকা ৰাষ্ট্ৰদূতৰ হাতেদি পঠিয়াই দিছোঁ আৰু ইণ্টাৰপলৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তৰ বিপৰীতে লুকআউট নটিছো আমি ইতিমধ্যে জাৰি কৰিছোঁ যাতে তেওঁলোক কোনো বিদেশী ৰাষ্ট্ৰলৈকে পলাই যাব নোৱাৰে। আজি কোনোবা এজন বেলেগ সিদ্ধাৰ্থ শৰ্মা আহি পাব দিল্লীত, আমি উৰা বাতৰি উলিয়াই দিম যে 10Bত বহি থকা ব্যক্তি এইজনেই হয়। আৰু এটা উৰা বাতৰি উলিয়াই দিম শ্যাম কানু মহন্ত গুৱাহাটীতেই বহি আছে। মই ভাবোঁ উৰা বাতৰি আমাৰ মনবোৰ অশান্ত কৰিব। এখন জুবিনৰ হকে কাম কৰা, নিষ্ঠাৰে কাম কৰিব বিচৰা চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে। যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছোঁ, কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলোঁ, বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলোঁ আৰু জীৱনত এটা দিন আহিছিল যে PPE কিট পিন্ধিও কোভিডৰ ICUৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিলোঁ। আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে তাৰ পৰা মই পৃথক নহয় আৰু সেই কাম মই কৰিবই লাগিব। আৰু সেইকাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম, দায়বদ্ধতাৰে সৈতে মই পালন কৰিম।